ব'লক আজি বনাম চকলেট ট্ৰাফল কেক। মোৰ চবতছে ফেভৰেট হয় আৰু যেতিয়াই কেক খাবলৈ মন যায় মই চকলেট ট্ৰাফল কেকেই বনাওঁ। আজি এই চকলেট ট্ৰাফল কেকটো বনাবলৈ গৈ আছোঁ। বিনা চেনি, বিনা কণী আৰু অ'ভেনত নোহোৱাকৈ গেছতে এই কেকটো বনাবলৈ গৈ আছোঁ। আৰু কণী ব্যৱহাৰ নকৰাকৈ যে ইমান ছফ্ট আৰু স্পঞ্জি কেক ঘৰতে বনাই খাবলৈ পাৰি তাকে আজি দেখাবলৈ গৈ আছোঁ। কেনেকৈ বনালোঁ আহক চাওঁ। আজি এই কেকটো ময়দাই দি বনাম কিন্তু এনেই সচৰাচৰ ঘৰত খাবলৈ হ'লে মই আটা ব্যৱহাৰ কৰোঁ কিন্তু আজি ময়দা দিছোঁ। এয়া এটা সৰু কেক বনাম মানে পেণ্ট চাইজত বনাম সেইকাৰণে ময়দা লৈছোঁ হাফ কাপ। বেকিং পাউদাৰ লৈছোঁ। এইটো 1 টিস্পুনৰ হয় কিন্তু তাৰ আধা লৈছোঁ মানে হাফ টিস্পুন বেকিং পাউদাৰ। এয়া তাৰপিছত বেকিং ছ'ডা লৈছোঁ 1/4 টিস্পুন। এয়া মই 1 টিস্পুন চামুচখনেৰে আন্দাজি মোৰ এইটো বনাই থকা অভ্যাস হৈ আছে কাৰণে তাতে মই 1/4 টিস্পুন জুখি লৈছোঁ। কোকো পাউদাৰ দিম সেই একেখন চামুচে ব্যৱহাৰ কৰিছোঁ মানে ধোৱা এলাহত একেখন চামুচৰে এয়া বেকিং পাউদাৰ বেকিং ছ'ডা আৰু এয়া কোকো পাউদাৰ 3 চামুচ দিম ফুল কৰি পেলাই এয়া দি ল'লোঁ। যদি এনেকৈ আন্দাজি দিবলৈ কাৰণে টান পায় বা অলপ প্ৰব্লেম হয় তেনেহ'লে এনেকুৱা মেজাৰিং কাপবিলাক পায়েই মেজাৰিং স্পুনছবিলাকো পায় ফ্লিপকাৰ্টত হওক অনলাইন এভেইলেবল আছে। এয়া 1/4 টিস্পুন সেই চামুচখনেৰে জুখি মাখি ল'ব পাৰে বা হাফ টিস্পুনেৰে জুখি মাখি ল'ব পাৰে। মই 1 টিস্পুনখনৰে হাফ টিস্পুন আৰু 1/4 টিস্পুনটো জুখি মাখি ল'লোঁ। এয়া ধুনীয়াকৈ মই চালনীত এয়া চালি ল'লোঁ আৰু ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ছাইড কৰি থৈ দিলোঁ। যিহেতু চেনি ব্যৱহাৰ নকৰোঁ সেইকাৰণে মই গুড় ব্যৱহাৰ কৰিছোঁ। গুড় লৈছোঁ হাফ কাপতকৈ অকণমান কম। যদি মিঠাটো বেছি খায় তেনেহ'লে হাফ কাপেই দিব পাৰে আৰু মিঠা কম খালে মোৰ নিচিনা অকণমান মিডিয়াম খালে হাফ কাপতকৈ অকণমান কম দিব পাৰে। আৰু দৈ ব্যৱহাৰ কৰিছোঁ ঘৰৰে ফ্ৰেছ দৈ ব্যৱহাৰ কৰিছোঁ 1/4 কাপ আৰু 1/4 কাপতকৈ অকণমান কম ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আৰু 1 মিনিটমান মিক্সাৰ গ্ৰাইণ্ডাৰত এয়া মিক্স কৰি ল'লোঁ। এতিয়া ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি এখন উইক্সেৰে এয়া মই মিলাই লৈছোঁ। মিলাই লোৱাৰ পাছত ইয়াতে এই যিখিনি বনাই লৈছিলোঁ লিকুইড মিক্সচাৰখিনি গোটেইখিনি ইয়াতে দি দিছোঁ আৰু এটা ডিৰেকশ্যনতে এটা ধুনীয়া ৰিবন লাইক কনচিষ্টেঞ্চি হোৱাকৈ এটা স্মুথ বেটাৰ এটা বনাই ল'ম। ইয়াতে যিহেতু চকলেট কেক বনাবলৈ গৈ আছোঁ ইয়াতে মই দুটা এচেঞ্চ ব্যৱহাৰ কৰিছোঁ ভেনিলা এচেঞ্চ হাফ টিস্পুন আৰু চকলেট এচেঞ্চ হাফ টিস্পুনতকৈ অকণমান কম মানে 2-3 টোপাল ড্ৰপ মই ব্যৱহাৰ কৰিছোঁ। মানে গোন্ধটোৰ কাৰণে আৰু এটা ধুনীয়া সোৱাদ আহিবৰ বাবে। জাষ্ট এটা ধুনীয়া ফ্লেভাৰৰ কাৰণে দুটা এচেঞ্চ ব্যৱহাৰ কৰিছোঁ। অকল ভেনিলা এচেঞ্চ অকণমান দিলেও ধুনীয়াকৈ এই কেকটো তৈয়াৰ হৈ যাব। এয়া মই মিক্স কৰি আছোঁ। ইয়াতে অকণমান গাখীৰ ব্যৱহাৰ কৰিম কাৰণ দেখিয়ে ধৰিব পাৰিছে বেটাৰটো বহুত থিক হৈ আছে। 3 টোপালমান গাখীৰ দিছোঁ আৰু আকৌ মিক্স কৰি গৈছোঁ। ইয়াতে বেছি গাখীৰো দিব নালাগে মানে বেছি ঢিলা হ'লে বা বেছি পাতলা হ'লে বেটাৰটো তেতিয়া কেকটো বেছিয়ে ছফ্ট হৈ যায়গৈ আৰু তেনেকৈ খাবলৈও ইমান এটা ভাল নালাগে। সেইকাৰণে মই ইমানো বেছি বেটাৰটো পাতলা নকৰোঁ আৰু বেছি ডাঠো নকৰোঁ। একদম স্মুথ মিডিয়াম কনচিষ্টেঞ্চি কৰিম যাতে ওপৰৰ পৰা এনেকৈ হুইস্কখনেৰে যদি বেটাৰখিনি পেলাই দিওঁ তেতিয়া ৰিবন লাইক কনচিষ্টেঞ্চি টাইপ যাতে হৈ যায়। এয়া মই বেণ্ট' টিন এটা লৈছোঁ আৰু ইয়াতে ৰিফাইন তেলেদি ধুনীয়াকৈ সানি লৈছোঁ আৰু বাটাৰ পেপাৰ এখন চেণ্টাৰত দি দিছোঁ। যিহেতু কম কনচিষ্টেঞ্চিৰ বনাইছোঁ এটা সৰু কেক বনাম ঘৰতে খাবলৈ কাৰণে 3-4জন মানুহৰ বাবে সেইকাৰণে এই সৰু টিনটোতেই দি দিছোঁ। আজি এই কেকটো কেৰাহীত বনাম। কেৰাহীটো 5 মিনিটৰ বাবে প্ৰিহিট হ'বলৈ কাৰণে থৈ দিছিলোঁ। ষ্টেণ্ড এডাল দিয়া হৈ আছে আৰু ল' টু মিডিয়াম ফ্লেমৰ ভিতৰত এই কেকটো 35 মিনিট বেক কৰিলোঁ আৰু এয়া চাওকচোন ধুনীয়াকৈ ক্লিন হৈ চাকুখন ওলাই আহিছে মানে আমাৰ কেকটো কমপ্লিটলি বেক হৈ গ'লগৈ। এতিয়া এয়া উলিয়াই থৈ দিলোঁ অকণমান সময় ঠাণ্ডা হ'বলৈ কাৰণে থৈ দিছোঁ। আনফালে চকলেট গানাছখিনি বনাবলৈ কাৰণে এয়া ডাৰ্ক কম্পাউণ্ড চকলেট এয়া টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ। এটা বাতিত এয়া গৰম পানী দি লৈ এই চকলেটখিনি মেল্ট কৰি ল'লোঁ। অকণমান ইয়াতে ক্ৰীমো দিছিলোঁ আমুল ক্ৰীম দিছিলোঁ সেইখিনি দেখাবলৈ কাৰণে থাকি গ'লগৈ। চকলেট গানাছৰ যদি ৰেচিপি লাগে তেনেহ'লে কমেণ্ট কৰিব মই এক্সট্ৰা এটা ভিডিঅ'ত লৈ আহিম। যিহেতু ঘৰতে খাম কেকটো সেইকাৰণে বেছি ইমান জাক জমক কৰি নাথাকোঁ আৰু এই টিনটোতেই ইয়াত চাকুখনেৰে অকণমান ফুটা ফুটা কৰি লৈছোঁ কেকখিনি আৰু এই যিখিনি চকলেট গানাছ বনাইছিলোঁ সেয়া ওপৰতে ঢালি দিছোঁ। অকণমান সময় ফ্ৰিজত থৈ দিছিলোঁ 10 মিনিটৰ বাবে
আৰু এয়া হোৱাইট কম্পাউণ্ড চকলেট লৈছোঁ। ঘৰতে খাম যদিও অকণমান ডেক'ৰেশ্যন কৰি লৈছোঁ আৰু থুলমূলকৈ, যাতে খাবলৈ কাৰণে ভাল লাগক বুলি। এয়া এনেই অকণমান ছাইডত গোটেই ৰাউণ্ডটোতে হোৱাইট কম্পাউণ্ড চকলেটেৰে ডেক'ৰেট কৰি দিছোঁ। যিহেতু ঘৰতেই খাম সেইকাৰণে এয়া মই উলিয়াই নল'লোঁ, ডাইৰেক্ট বাতিটোতে এয়া বনাই দিলোঁ। এয়া হোৱাৰ পাছত এতিয়া কাটিম। বাতিটোতে মানে বনাই দিলোঁ যে সেইকাৰণে এতিয়া কাটিবলৈ মোৰ অসুবিধা হৈছে, গম পাইছেনে? ইমান মানে এলেহুৱা, মই উলিয়াইও নল'লোঁ। দেখিছে নহয় এতিয়া কাটোতে কি হ'ব, ভালকৈ উলিয়াবলৈ পৰা নাছিলোঁ। কিন্তু বিশ্বাস কৰক বহুতেই স্পঞ্জি হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। এনেকৈ বনাই চাবচোন আৰু কেনেকুৱা পায় জনাব। কণী ব্যৱহাৰ নকৰাকৈও এটা ধুনীয়া ছফ্ট আৰু স্পঞ্জি কেক, চকলেট কেক বনাবলৈ পাৰি। এনেকৈ বনাই খাই চাবচোন। আৰু এয়া চাওক, ওচৰৰ পৰা দেখাইছোঁ কিমান স্পঞ্জি হৈছে, এয়া দেখিয়ে ধৰিবলৈ পাৰিছে। চকলেট কেক কাৰ কাৰ প্ৰিয় হয় বাৰু কমেণ্ট কৰিবচোন। মোৰ একদম চবতছে ফেভৰেট হয় আৰু চকলেট ট্ৰাফল কেকটো মই বেছিয়ে ভাল পাওঁ। আজি চকলেট গানাছ অলপ কমকৈ ব্যৱহাৰ কৰিছোঁ, যিহেতু মানে এনেই চিম্পলকৈ থুলমূলকৈ মানে ঘপককৈ এটা ক্ৰেভিং আহিল যে আজি চকলেট কেক খাবলৈ মন গৈছে, সেইকাৰণে এয়া বনাই দিলোঁ। নেক্সট পেজটুকুৰ এয়া ধুনীয়াকৈ ওলালে আৰু দেখিয়ে ধৰিব পাৰিছে কিমান ছফ্ট হৈছে। মই যিটো মেজাৰমেণ্ট দেখাইছোঁ সেইটো মেজাৰমেণ্টত যদি বনায় তেনেহ'লে একদম ছফ্ট আৰু স্পঞ্জি হ'বই, ন' ডাউট। আৰু এনেকুৱা নিচিনা ভিডিঅ' যদি আৰু চাই থাকিব বিচাৰিছে তেনেহ'লে মোৰ এই চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব। এনেকুৱা ভিডিঅ'জ আগলৈ আৰু দি থাকিম, চাবলৈ পাৰিব। এয়া মই ফাৰ্ষ্ট বাইটটুকুৰ ল'বলৈ গৈ আছোঁ। মোৰ চকলেট ট্ৰাফল কেক একদম চবতচে প্ৰিয় হয়। আজি চকলেট গানাছ অলপ কমকৈ ব্যৱহাৰ কৰিলোঁ, কাৰণ ঘপককৈ এটা ক্ৰেভিং আহিল, খাবলৈ মন গ'ল আৰু থুলমূলকৈ এয়া বনাই খালোঁ। যদিও থুলমূলকৈ বনাইছোঁ, বহুতেই সোৱাদ লগা আছিলে কেকটো। আৰু তাকে আজি এই ভিডিঅ'ত যোগেৰে মই শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে আজিৰ এই ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব। এয়া মোৰ খাই হৈ গ'লগৈ, বাই।